আজি আমি বৰ দুখেৰে ক'ব লগা হৈছে যে এইখন অঞ্চলত আমি দ্বীপময় অঞ্চলত যিহেতু বসবাস কৰোঁ, আমি আমাৰ চাৰিওফালে নদীৰে আৱৰি ধৰা এই অঞ্চলখন একেবাৰে পিছপৰা শিক্ষাৰ ক্ষেত্ৰত বহুদিনৰ অন্তত আমি এখন হাই ছেকেণ্ডাৰী পালোঁ। আৰু সেই হাই ছেকেণ্ডাৰী আমাৰ এই অঞ্চলৰ দাবী যে ইতিমধ্যে যি হয়তো হাই ছেকেণ্ডাৰীখন হ'ল, হাই ছেকেণ্ডাৰীত নাম ভৰ্তি কৰক, এইটো আমাৰ এই অঞ্চলৰ দাবী আছিল। আমচু ABMCৰ দাবী আছিল। এই দাবী আমাৰ হেডমাষ্টাৰ মহোদয়ে নস্যাৎ কৰি এই হাই ছেকেণ্ডাৰীত এডমিশ্যন নল'ব বুলি কোৱাত আমাৰ ছাত্ৰ ছাত্ৰীও আজি বৰ দুখেৰে হয়তো ধৰ্ণাত বহিব লগা হ'ল। এইখিনিৰ কাৰণে আমি এই অঞ্চলৰ মানুহ দায়ী নহয়, এইখিনিৰ কাৰণে জগৰীয়া আমি এই অঞ্চলৰ মানুহ জগৰীয়া নহয়, এইখিনিৰ কাৰণে জগৰীয়া হ'ব আমাৰ হেডমাষ্টাৰে। দয়া হাই ছেকেণ্ডাৰীত এডমিশ্যন নলয় বুলি কৈছে। আজি আমি বৰ দুখ পাইছোঁ। এই অঞ্চলৰ মানুহ আমি সকলোৱে ভাবিছিলোঁ যে যদি হাই ছেকেণ্ডাৰীৰ আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি যিখিনি সহায় সহযোগিতা লাগে আমি কৰিম, আৰু আমাৰ এই অঞ্চলৰ পৰা 4জন শিক্ষক দিম। তথাপি আপুনি দয়া কৰি আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত চিন্তা কৰি এই নদী পাৰ যাতে হ'ব নালাগে, আপোনালোকে এডমিশ্যনটো লওক। এইখিনিয়ে চৰকাৰীভাৱে নোটিছ লাভ কৰিছে, যি হয়তো ডিৰেক্টৰে কৈছে। ডিৰেক্টৰে কোৱা মতে যে আপোনালোকে এডমিশ্যন ল'ব পাৰে। আমি এডমিশ্যন লোৱাৰ কাৰণে বহুত অনুৰোধ বিনোধ কৰিছিলোঁ। আমচু ABMCয়ে অনুৰোধ বিনোধ কৰিছিল, আমি অভিভাৱকো যাই অনুৰোধ বিনোধ কৰিছিলোঁ। তিনিবাৰ যোৱাৰ পিছতো তেখেতে আমাক গুৰুত্ব নিদি তেখেতে কৈছে যে আমাৰ ইয়াত হাই ছেকেণ্ডাৰী নহয়, এতিয়া বৰ্তমানে আমি ষ্টাৰ্ট কৰিব নোৱাৰোঁ। তাৰ কাৰণে আমি বৰ দুখ পাইছোঁ। আৰু ছাত্ৰ ছাত্ৰী আজি যে ধৰ্ণাত বহিব লগা হৈছে, তাৰ কাৰণে জগৰীয়া হেড টিচাৰ হ'ব।